বাপতি সাহোন মাঘ বিহুটোত নিমখীয়া বৰা চাউলৰ তেল পিঠা কেনেকৈ বনাওঁ তাৰ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু তেল পিঠা সাধাৰণতে বগা বা অকণমান গোল্ডেন কালাৰৰ হয়, কিন্তু নিমখীয়া তেল পিঠাও ইমান ধুনীয়া কালাৰ কেনেকৈ মই বনালোঁ গোটেই ভিডিঅ'টো চালে আপোনালোকে গম পাব। আৰু কোনো কৃত্ৰিম কালাৰ ব্যৱহাৰ কৰা নাই। এয়া চাওক কিমান ধুনীয়া হৈছে। এতিয়া এয়া মোৰ ৰেডি হৈ গৈছে। এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। হাই এভৰিৱান, মাঘৰ বিহুৰ কাৰণে মই নিমখীয়া বৰা চাউলৰ তেলত ভজা পিঠা বনালোঁ। বৰ পিঠা বুলিও কওঁ আমাৰ ফালে। নিমখীয়াকৈ বনাইছোঁ, কিন্তু কালাৰটো দেখিছেনে কিমান ধুনীয়া হৈছে। এই কালাৰটো ভাজি ভাজি কালাৰ উঠোৱা নাই দেই। আমাৰ শাক পাচলিৰ পৰা এটা বিশেষ কালাৰ ব্যৱহাৰ কৰিছোঁ, কৃত্ৰিম কালাৰো মই ব্যৱহাৰ কৰা নাই। নিমখীয়া পিঠাটো সাধাৰণতে বগা বা অকণমান গোল্ডেন কালাৰৰ হয়, কিন্তু আপোনালোকে দেখিলে এই পিঠাটো খাওঁ খাওঁ লাগিব। পিছে তেল পিঠাটো নিচিনাই হয় সোৱাদটো, কিন্তু কালাৰটো বহুত ধুনীয়া হয়। যদি আপোনালোকে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব, আৰু ভিডিঅ'টো চাই মোক কমেণ্ট এটা কৰি জনাব দেই কেনে পাইছে। লাইক এটা কৰিবলৈ নাপাহৰিব। আহক এতিয়া মই তৎক্ষণাত ভিডিঅ'টোৰ মাজলৈ যাওঁ, আপোনালোকক দেখুৱাওঁ মই এইটো কেনেকৈ বনাইছোঁ। খুব সহজে বনাব পাৰিব। আৰু ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ সকলোলৈকে। এয়া বৰ পিঠা। মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক বৰা চাউলৰ পিঠাগুড়ি খুন্দা দেখুৱাইছিলোঁ, মিক্সিত খুন্দি তিল পিঠা বনোৱা। সেয়াই পিঠাগুড়ি আধা মই লৈ লৈছোঁ, সেইকাৰণে কালাৰটো এইটো দেখা পাব। বিট দি মই সেয়া খুন্দিছিলোঁ। আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব, তেতিয়া কেনেকৈ এই কালাৰটো কৰিব পাৰিব সেইটো গম পাব। আৰু বিট দি কৰিলে খুব ভাল হয়। আৰু লগতে সেয়া বৰা চাউল লৈ ল'লোঁ। আৰু এয়া হ'ল সাধাৰণ নৰ্মেল চাউলৰ পিঠাগুড়ি, জলপনীয়া বা ভাত খোৱা এনেকুৱা হ'লেই হ'ল। এইকাৰণেই দিছোঁ এয়া, কাৰণ কেৱল বৰা চাউলেদি বনালে অকণমান লিকটীয়াও হৈ যায় আৰু অলপ বহুত বেছি টানো হৈ যায়। সেইকাৰণে অকণমান মিক্স কৰি দিছোঁ। আৰু বহুতে অৱশ্যে লিকটীয়াটো খাই ভালো পায়। আৰু এয়া দি দিলোঁ ক'লা নিমখ। ক'লা নিমখ দিলে যে ইমান ভাল লাগে। আৰু এয়া চফ আৰু ক'লা নিমখ দিবই লাগে। আচলতে নিমখীয়া বৰা চাউলৰ তেল পিঠাটো বনাবলৈ সহজ, আৰু দুবিধ বস্তু হ'লেই হৈ যায়। আৰু এতিয়া সেয়া মই কাপটোতে পানী একাপ সম্পূৰ্ণ নহয় লৈ লৈছোঁ, আৰু এইখিনি মিলাই লৈছোঁ গোটেইখিনি যিখিনি বস্তু দি দিছিলোঁ। কিন্তু চামুচেৰে এনেকৈ প্ৰথমতে দি অলপ সানি ল'ম। একেবাৰতে গোটেই পানীখিনি দি নিদিওঁ, কাৰণ বহুত বেছি পানী হ'লে পিঠাটো জোখটো নহ'ব। খুব সাৱধানেৰে এই জোখটো ৰাখি গুলিব লাগিব। এনেকৈ চামুচেৰে অলপ অলপকৈ দি সানি মই কনচিষ্টেঞ্চিটো আপোনালোকক দেখুৱাই দিম। আমাৰ অসমীয়া সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা এইখিনিতে আকৌ এবাৰ জনালোঁ। আৰু কাকো শিকোৱাৰ আচলতে দৰকাৰ নাই, কিন্তু হ'লেও যিসকল নতুনকৈ উঠি অহা তেখেতসকলৰ কাৰণে বুলিয়ে মই আপোনালোকক ভালকৈ ডিটেইলছত কৈ দিছোঁ। আৰু অৱশ্যে চেনেলটোত মোক আৰু আন ভিউৱাৰ্ছেও মোক কৈছিলে যে নিমখীয়া বৰা চাউলৰ পিঠাটো বনোৱাটো দেখুৱাবলৈ বুলি, সেইকাৰণে মই লৈ আহিলোঁ। আৰু ইয়াতে অকণমান ইউনিক এইটোৱে যে বিটৰ ৰস দি দিছোঁ, কালাৰটো খুব সুন্দৰ হয়। নহ'লে নিমখীয়া বৰা চাউলৰ পিঠাটো বগা নহ'লে অকণমান গোল্ডেন কালাৰহে হয়গৈ। পিছে খাবলৈ একেই সোৱাদ হ'ব। অলপ বাৰু পুষ্টি ইয়াতে বেছি পাব, কাৰণ বিটৰ ৰস দি দিছোঁ, নহয়নে? আৰু এই চাওক জোখটো দেখিছেনে? কাপটোত একাপ পানী সম্পূৰ্ণ নালাগিলেই, একাপো নাছিল বাৰু মই লোৱা, তাৰো অকণমান কমহে লাগিল। আৰু এয়া জোখটো এনেকৈ অকণমান লেটু সেটু হোৱাকৈয়ে মঠিব লাগিব। যিমান ভালকৈ মঠা যায় সিমান ভাল হয় পিঠাটো। এয়া চাওক অকণমান লেটু স্প্ৰেড হৈ যোৱা নিচিনা হয়, এৰি দিলে সেইটো জোখ। আৰু এতিয়া ৰেডি হৈ গ'ল। অকণমান সময় ঢাকি থওঁ। মই কেৰাহীত তেলখিনি গৰম কৰোঁ আৰু ইয়াত এখন পেন লৈ লৈছোঁ অকণমান বহল চাইজৰ, তেতিয়া দিবলৈ ভাল হ'ব। আৰু খুব একেলগতে ঢেৰ দিব নোৱাৰি বৰা চাউলৰ পিঠা তেলত ভজা পিঠা বনাওঁতে, নহ'লে লাগি ধৰিব ইটোৱে সিটোৰ লগত। এতিয়া মিঠাতেল দি ল'লোঁ। সাধাৰণতে এই পিঠাটো মিঠাতেলতহে ভাল হয়, বেলেগ অইলত ভাল নালাগে খাই। আৰু মোক আপোনালোকে জনাবচোন, মোৰ দৰে কোনে কোনে ভাল পায় এই পিঠাটোত ঠাণ্ডা হ'লেহে খাই ভাল পায়। মই ইমান ভাল পাওঁ
এই পিঠাটো গৰমে গৰমে খোৱাতকৈ মই ঠাণ্ডা হ'লে খাই বেছি ভাল পাওঁ অৱশ্যে বহুতে হেতু আচৰিত হ'ব পাৰে গৰমে গৰমে ভাল লাগে দেখোন বুলি আৰু এনেকৈ এটা এটা জোখ কৰি বহুত পাতলাও নাই কৰা এনেকৈ দি গৈছোঁ অৱশ্যে কেৰাহীখনত যিমান ধৰে মানে অকণমান গেপ পাৰিলে ৰাখি ৰাখি দিলে ভাল হ'ব নহ'লে জপতীয়া খাই লাগি ধৰিব আৰু ভাজোতে এইখিনিতে এটা দুটামান কথা মনত ৰাখিব লাগিব ভিডিঅ'টো আপোনালোকে চাবচোন বাৰু মই যিমান পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যিসকলে মানে এই বৰপিঠাটো এনেকৈ বনোৱা নাই এনেকৈ তেলবিলাক ওপৰত দি দিব লাগে আৰু ফ্লেমটো প্ৰথমতে কৈছোঁ তেলখিনি পাক হোৱাৰ পিছত ফ্লেমটো একেবাৰে ল' কৰিব লাগে একেবাৰে ল' এইকাৰণে কৰিব লাগে নহ'লে পিঠাটো নিসিজিব আৰু এনেকৈ ওপৰত তেল দি দি অকণমান সময় ভজাৰ পিছত এবাৰ এটা লুটি এনেকৈ এতিয়া দি দিম প্ৰথমতে লুটিয়াই দিব নালাগে আৰু বৰা চাউলৰ আপোনালোকে অকণমান মন কৰে চাগৈ নহয়নে যেতিয়া এনেকৈ বনোৱা হয় কেতিয়াবা ফুটি মানে মাজৰ পৰা উফন্দি আহে সেইটো নহ'বৰ কাৰণে আপোনালোকে কি কৰিব বাৰু সেইটো নহ'বৰ কাৰণে এই পিঠাটো এটা লুটি দিয়াৰ পিছত এনেকৈ তেল অকণ অকণ ওপৰত দি দি হেঁচি দিব যাতে ফুলি নাহে ফুলি আহিলে ফুটি যায় মাজৰটো অকণমান বেয়াও লাগে দেখিবলৈ সেইকাৰণে হেতাৰে এনেকৈ তেল ওপৰত দি দি হেঁচি দিব লাগে এতিয়া সেই ফুটি উঠাটো মানে নাহে আৰু খাবলৈও খুব বেছি মানে ভাল হয় মই জানো আপোনালোকক স্পষ্টকৈ ক'ব পাৰিছোঁ নে আৰু যদি কিবা আপোনালোকৰ কুৱেশ্যন থাকে মোক সুধিব আৰু এইটো পৰ্যায়লৈকেহে মানে ভাজিব লাগে যিহেতু বিটৰ ৰস দিয়া হৈছে এনেও অকণমান কালাৰটো মানে পিংক কালাৰ আছিলে কিন্তু ভাজটো খাইছে নাই এই বিটৰ ৰস দিয়াৰ পিছত সেইটো এই কালাৰটো হ'লেহে গম পাব ইয়াতকৈ যদি ৰঙচুৱা কৰে কিন্তু খাবলৈ বেয়া হ'ব আৰু এই জোখটোতে আমি এটা এটাকৈ এনেকৈ কাঢ়ি ল'ম আৰু নেক্সট ষ্টেপত মই তেনেকৈ বাকীখিনিও অলপ অলপকৈ এয়া বনাই লৈছোঁ একেবাৰে সহজ এটা মানে পিঠাৰ ৰেচিপি আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব আৰু যদি ভাল লাগে মোক অনুপ্ৰাণিত কৰিবলৈ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ আশা কৰোঁ আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু নতুন এটা ৰেচিপি লৈ আহি